হাই, কি খবৰ সকলোৰে ভালে চাগে ন? আজি দুপৰীয়া সাজত ৰান্ধিছিলোঁ লোকেল চিকেন আৰু বেম্বু চুপ। একেবাৰে সহজকৈ ৰান্ধিছিলোঁ আৰু একেবাৰে খাবলৈ বিৰাট টেষ্টি হৈছিলে। সেইকাৰণে ভাবিলোঁ আপোনালোককো বোলো দেখাওঁচোন মইনো কেনেকৈ ৰান্ধিছিলোঁ। তেন্তে বোলোচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আশা কৰোঁ ভিডিঅ' চাই সকলোৱে ভাল পাব। আৰু এইফালে এতিয়া আমাক লাগিব, এইফালে মই লোকেল চিকেন লৈ লৈছোঁ আৰু এইফালে আদা নহৰু বটা, এইফালে আলু বিলাহী, এইফালে পিঁয়াজ আৰু এইফালে বেম্বু চুপ। আৰু মই আলু লৈছোঁ, আলুটো ভাঙি দিম আৰু আলুটো থুপথুপীয়া হ'লে খায়ো ভাল লাগে দিয়কচোন। মানে আলুটো ভাঙি দিলে থুপথুপীয়া হয়, খাবলৈও ভাল লাগে। আৰু এইফালে এতিয়া পানী উতলিলে আৰু ইয়াতে এতিয়া চিকেনখিনি দি দিম। চিকেনখিনি তাৰপিছত অকণমান সময় উতলিব দিম আৰু এয়া এতিয়া অলপ টাইম উতলিব দিম আৰু এইফালে উতল আহি গ'ল। আৰু ইয়াতে মই এতিয়া দিম কাটি থোৱা আলুখিনি দিলোঁ। তাৰপিছত ইয়াতে এতিয়া মই দিম কাটি থোৱা পিঁয়াজটো আৰু পিঁয়াজটো দি কেনে অলপ উতলাৰ পিছত এতিয়া সিজিলে আৰু প্ৰায় অকণমান মানে 50% সিজিলে আৰু ইয়াতে এতিয়া মই আদা নহৰু বটাখিনি দি দিছোঁ। এইফালে বিলাহীটোও দিলোঁ আৰু এইফালে নিজৰ প্ৰয়োজন অনুসৰি নিমখ দি দিছোঁ আৰু আকৌ অকণমান সময় ঢাকি থ'ম আৰু অলপ সিজিব দিম। আৰু এইফালে প্ৰায় হ'লেই আৰু তাৰপিছত মই ইয়াতে বেম্বু চুটখিনি দি দিলোঁ। তাৰপিছত আৰু ইয়াতে দিলোঁ জলকীয়া 3-4টা ফালি দিছোঁ মাজতে, জলকীয়া বেছি দিয়া নাই, নিজৰ প্ৰয়োজন অনুসৰি দি লৈছোঁ আৰু যিমান খাওঁ। আৰু এইফালে দিলোঁ জালুকৰ গুড়া 1 চামুচ দি দিলোঁ আৰু বইলত জালুকৰ গুড়া নিদিলে খাবলৈ ভাল নালাগে। আৰু এইফালে মই আলুখিনি ধুনীয়াকৈ ভাঙি দিলোঁ, একেবাৰে ভাঙি দিয়া নাই, অলপ চলপকৈ ভাঙি দিছোঁ আৰু এইফালে আমাৰ চব্জি ৰেডি হৈ গ'ল। আৰু এতিয়া এইখিনি ধুনীয়াকৈ পৰিৱেশন কৰি লওঁ। আৰু এয়া এইফালে ধুনীয়াকৈ ভাত লৈ ল'লোঁ আৰু এইফালে এতিয়া মাংসৰ বাতিটো ধুনীয়াকৈ সজাই লৈছোঁ। আৰু এইফালে ধুনীয়াকৈ বেঙেনা ভাজি লৈছিলোঁ, বেঙেনা ফ্ৰাই কেইপিচ লৈ লৈছোঁ। আৰু এইফালে পিঁয়াজ, ভাতৰ লগত মই কেঁচা পিঁয়াজ খাই বিৰাটে ভাল পাওঁ। আৰু এইফালে এটা ভোট জলকীয়া, কিন্তু ভোট জলকীয়াটো মই গোটেইটো নাখাওঁ আকৌ দেই, এনেই লৈছোঁহে। আৰু এইফালে থালিখন ৰেডি হৈ গ'ল আৰু খাবলৈ বিৰাট টেষ্টি হৈছিলে। আপোনালোকে বাৰু কেনেকৈ বনায় মোক জনাবচোন। আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ পেজটো ফ'ল' কৰি দিব। বাই, আজিলৈ আহিছোঁ।